হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। এতিয়া ৰাতিৰ সময় আৰু মই কৰি আছোঁ মোৰ স্কিন কেয়াৰ। এয়া দেখিছেনে, আজি এটা মই ভিটামিন এ যুক্ত এটা মই ক্ৰীম তৈয়াৰ কৰিলোঁ। একেবাৰে সহজ পদ্ধতিত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু ঠাণ্ডা দিনকেইটাত কি হয়, ছালখন যথেষ্ট শুকান হৈ পৰে আৰু এইদৰে যদি আপোনালোকে চুই চাই নহয় খহটা অনুভৱ হয়। সেয়েহে আজি মই ভিটামিন এ যুক্ত ক্ৰীমটো মই মোৰ স্কিনত লগাইছোঁ আৰু মই ভাবিলোঁ যে মোৰ ভিউৱাৰ্ছসকলৰ লগতো শ্বেয়াৰ কৰোঁ। আজি ভিটামিন এ যুক্ত ক্ৰীম বা চেৰাম বুলিও আপোনালোকে ক'ব পাৰে কেনেকৈ প্ৰস্তুত কৰিব আপোনালোকক মই জনাওঁ। এতিয়া মই স্কিনত লগাই ল'লোঁ আৰু লগাই লোৱাৰ পাছতে অলপ সময় আমি মাছাজ দিম। আপোনালোকে মাছাজ খুব ভালদৰে দিব পাৰে, 10 বা 15 মিনিটৰ কাৰণেও মাছাজ দিব পাৰে। আপোনাৰ ছালখনে যথেষ্ট আৰাম পাব আৰু খুব ভালদৰে এই ক্ৰীমটোৱে আপোনাৰ স্কিনখন মইশ্চাৰাইজ কৰিব। দেখিছেনে বাৰু? ঠাণ্ডাৰ কাৰণে যথেষ্ট উপযোগী হয়। ৰাতি শোৱাৰ আগত আপোনালোকে ব্যৱহাৰ কৰিব, তেতিয়া খুব ভাল ৰিজাল্ট পাব। আৰু ভিটামিন এ আমাৰ ছালৰ বাবে যথেষ্ট উপযোগী। ভিটামিন এ যদি আপুনি আপোনাৰ স্কিনত ব্যৱহাৰ কৰিব বিচাৰে, পাকঘৰত এনেকুৱা কিছুমান সামগ্ৰী আছে য'ত আছে যথেষ্ট মাত্ৰাত ভিটামিন এ। আৰু ভিটামিন এ আপোনালোকে এনেধৰণে মই যি ধৰণে বনাই পেলাই ব্যৱহাৰ কৰিছোঁ, ঠিক এনেধৰণে আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। আৰু বজাৰত আপোনালোকে বিভিন্ন ধৰণৰ ভিটামিন এ যুক্ত চেৰাম বা ক্ৰীম কিনিবলৈ পাব, কিন্তু তাৰ মূল্য যথেষ্ট হয়। সেয়েহে একেবাৰে কম খৰচত আপোনালোকে ভিটামিন এ যুক্ত ক্ৰীম কিদৰে তৈয়াৰ কৰিব পাৰে আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম। বলক তেনেহ'লে পলম নকৰি চাই লওঁ আজিৰ ভিডিঅ'টো। আজিৰ ৰেমেডিটো বনাবৰ কাৰণে মই এটা সৰু চাইজৰ এয়া আপোনালোকে দেখিছে গাজৰ লৈছোঁ আৰু গাজৰটো বাকলি গুচাই পেলাই খুব ভালদৰে ধুই লৈছোঁ। এতিয়া আমি পিছনাত পিচি ল'ম। আমাক লাগিব গাজৰৰ ৰস। এয়া দেখিলেনে, মই পিছনাত এইদৰে পিচি ল'লোঁ। বহুত বেছিও আমাক নালাগে, মই এটা গাজৰ লৈছিলোঁ আৰু ইমানখিনিয়ে হৈ যাব। আপোনালোকে ঘৰুৱা বস্তু যিহেতু বেছিকৈ বনাই থ'লেও আকৌ বেয়া হৈ যায়। এতিয়া কি কৰিম, এই যে ৰুকি লৈছিলোঁ, এই ৰুকি লোৱা গাজৰখিনিৰ পৰা আমি গাজৰৰ ৰস উলিয়াই ল'ম। এয়া দেখিলেনে, আমাৰ গাজৰৰ ৰসখিনি খুব ধুনীয়াকৈ ওলাই আহিছে। ইয়াৰ পিছতে মই ইয়াত ব্যৱহাৰ কৰিছোঁ বাদাম তেল। এয়া দেখিছেনে, পিয়'ৰ বাদাম তেল হয় আৰু ঠাণ্ডা দিনৰ কাৰণে খুব উপযোগী বাদাম তেল। প্ৰায় মই এচামুচ মানে ব্যৱহাৰ কৰিছোঁ, যিহেতু এতিয়া যথেষ্ট ঠাণ্ডা পৰিছে আৰু ঠাণ্ডাত আপোনাৰ ছালখন যথেষ্ট শুকান হৈ পৰিব। সেয়েহে মই তেলৰ মাত্ৰাটো অকণমান বঢ়াই দিছোঁ। পিয়'ৰ যিটো বাদাম তেল ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ পিছতে মই এল'ভেৰা জেল ব্যৱহাৰ কৰিছোঁ এচামুচ। এতিয়া গোটেইকেইটা বস্তু খুব ভালদৰে মিক্স কৰি ল'ম। এয়া চাওকচোন, ইমান এটা ধুনীয়া ক্ৰীম। মাৰ্কেটত আপোনালোকে এনেধৰণৰ ক্ৰীম কিনিবলৈ পাব আৰু ঘৰতে খুব সহজ পদ্ধতিত আপোনালোকে এনেধৰণৰ ক্ৰীম তৈয়াৰ কৰিব পাৰে। ফ্ৰেণ্ডছ, আপোনালোকেও বনাব আৰু ব্যৱহাৰ কৰি চাব। কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবলৈও নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।